নমস্কাৰ শ্ৰোতাং, মোৰ ফটামাতটো ইগনৰ কৰিব, গাটো অকণমান বেয়া। সময় সকলোতকৈ চোকা অস্ত্ৰ, ধৈৰ্য আটাইতকৈ সুৰক্ষিত ঢাল। আমাৰ জীৱনলৈ অহা প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো কথাত প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন নাই। মৌনতাই বহুত কথা কৈ যায়। মৌনতাই সদায় বিৰতি নুবুজায়। মৌনতাই সদায় দুৰ্বলতা নুবুজায়। মূল্যৱান বাক শক্তিক অপব্যয় নকৰিবলৈ মৌনতাই উৎসাহ যোগায়। উচিত ক্ষণত সময়ে দাপোনৰ দৰে থিয় দি স্বতঃস্ফূৰ্তভাৱে সকলো উত্তৰ দিব। সময়ে আমাক শিকাই যায় আমাৰ জীৱনত থকা, আমাৰ আশে পাশে থকা কোনজন মানুহ আমাৰ বাবে প্ৰয়োজনীয় আৰু কোনজন অপ্ৰয়োজনীয়। আৰু সময়ে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। গতিকে ধৈৰ্য আটাইতকৈ ডাঙৰ ঢাল। আৰু আপোনালোকেও ধৈৰ্য সদায় নিজৰ লগত ৰাখক। আৰু আজিলৈ আহোঁ দেই, আপোনালোক সকলো ভালে থাকক। বাই, টেক কেয়াৰ।